Hello, good evening, all of you. কি পঢ়ি থকা আছিলে কি পঢ়ি থকা হৈছিলে আমি পঢ়ি আছিলোঁ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলোঁ হিষ্ট্ৰী আমি কি পঢ়ি আছিলোঁ চাউণ্ড দেখি আছে ভিজিবিলিটি অ'কে এক ছেকেণ্ড মোৰ ক্লাছত একো ফৰ্মেলিটি বিচাৰি নোপোৱা দেই ঘৰত যেনেকুৱা আমি একেই ঠিক আছে নে ঘৰত যেনেকুৱা আমি এনেকুৱাই ঠিক আছে নে একো ফৰ্মেলিটি নাই হাই হেল্ল' ভাত খালা নে এইবোৰ দৰকাৰো নাই আমাৰ মেইন কামটো হ'ল পঢ়া পৰীক্ষা পালে চ' আমি চিৰিয়াছলি পঢ়িব লাগে কথা সেইটোৱে ঠিক আছে নে অ'কে মোৰ একো ফৰ্মেলিটিও নাই যে মানে ক্লাছলৈ যিসকলে সদায় ক্লাছ কৰি আছে গম পোৱাই তেওঁলোকে বেয়া নাপাবা আৰু খালি দেই চোৱা হিষ্ট্ৰী মই এতিয়া গম পাইছোঁ তোমালোকে এইবিলাক ক্লাছ বহুত মিছ কৰিলা হয়নে সেইকাৰণে দুমাহত হয়তো 1900+ ডাউনলোড নহয় আৰু এইটো 1900+ ষ্টুডেণ্টে প্ৰতিটো ছাবজেক্ট কমেও 4টা ছাবজেক্ট বাই কৰিছে কমেও 4টা ছাবজেক্ট বাই কৰিছে দুটাটো কৰিছে মেক্সিমামে দুটা কৰিছে অ'কে পঢ়ি থকা যিমান পাৰোঁ চব দিম 100% দিম মই তোমালোকে পঢ়া খালি ঠিক আছে নে হিষ্ট্ৰী আমাৰ হৈ আছে ধুনীয়া ক্লাছ অ'কে আমি হিষ্ট্ৰী কি পঢ়িলোঁ আমাৰ লাষ্ট ক্লাছত আমি ক'লে গ'ল লাষ্ট ক্লাছত আমাৰ হাচি নামাৰিবা শুন কাঞ্চেপা ডিমৰ পৰা চালুক্যৰ পৰা আহি পেলাই একেবাৰে আমাৰ ক'লে আহিলে আমাৰ একেবাৰে চাউথৰ ক'লৈকে গ'ল আমাৰ চাউথৰ এফালে ক'লৈকে আহিলে অ'কে চাউথৰ আমাৰ ক'লৈকে গ'ল চাউথৰ আমাৰ গ'ল এফালে হৈ গ'ল চালুক্য হৈ গ'ল অ'কে এইফালে আছিলে আমাৰ কি এফালে আমাৰ কি হ'ব এতিয়া পাতিহাৰা ডাইনেষ্টি আছিলে হয়নে আমি কালি পঢ়িলোঁ গুজৰাট পাতিহাৰা কালি বিষয়ে পঢ়া হ'ল নে গুজৰাট পাতিহাৰা পঢ়াৰ পিছত যিবিলাক সৰু সৰু যিবিলাক গান্ধাৰ আছিলে গান্ধাৰ নহয় তোমাৰ কাৰ্কেট আছিলে যিবিলাক আমাৰ সৰু সৰু যিখিনি এইটো উৎপল ডাইনাষ্টি সেইখিনি সৰু সৰু পৰীক্ষাত নাহে সেইখিনি বিষয়ে আমি নপঢ়োঁ চিধা আমাৰ ইয়াত কি আছিলে চালুক্য আছিলে হয়নে অ'কে চালুক্য পিছত কি আহিলে ৰাষ্ট্ৰকূট আহিলে আৰু ইয়াত কি আছিলে আমাৰ ইয়াত কি চলিছিলে আমাৰ গুজৰাট পাতিহাৰা ডাইনাষ্টি চলিছিলে হয় নাই এই গুজৰাট পাতিহাৰা ডাইনাষ্টি পিছৰ যিবিলাক সামন্ত আছিলে হয়নে যিখিনি ফিউডিষ্ট বুলি কয় সেই সামন্তৰখিনিয়ে এটা নতুন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিলে সেইখিনি পঢ়িলোঁ আমি সেইখিনি নাই পঢ়া আজি পঢ়িম এইফালে পাল আছিলে পালৰ জেগাত চেন আহিলে সেইখিনি পঢ়া হ'ল পালৰ জেগাত কোন আহিলে চেন আহিলে পালৰ জেগাত চেন ডাইনাষ্টি আহিলে সেইখিনি পঢ়া হ'ল তাৰ পৰা আমি আজি পঢ়িম এই পাতিহাৰা ডাইনাষ্টিৰ জেগাত ৰাজপুতৰ ৰজা মানে ৰাজপুতৰ এটা ডাইনাষ্টি মেইনলি সেই ডাইনাষ্টিৰ নাম হ'ল তোমাৰ চৌহান ডাইনাষ্টি না চৌহান ডাইনাষ্টি চ' চৌহান ডাইনাষ্টি অলপমান কৈ পেলাই আজি আমি হেৰি কৰিব লাগিব চৌহান ডাইনাষ্টি ঠিক আছে না চৌহান বংশ ঠিক আছে না এই চৌহান বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে চৌহান বংশৰ প্ৰতিষ্ঠাপক আছিলে বাসুদেৱ ইয়াৰ প্ৰতিষ্ঠাপক আছিলে আৰু ইয়াৰ বেছি উল্লেখযোগ্যতা নাই ছেকেণ্ডজন ৰজা আমাৰ উল্লেখযোগ্য নহয় ইয়াৰ তৃতীয়জন ৰজা যিজন ইম্পৰ্টেণ্ট সেইজনৰ নাম হ'ল পৃথিৱীৰাজ চৌহান পৃথিৱীৰাজ তৃতীয় বুলি ক'ব পাৰিবা পৃথিৱীৰাজ চৌহান বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে এই পৃথিৱীৰাজ চৌহান কি আছিলে উল্লেখযোগ্য ৰজা আছিলে ঠিক আছে এই পৃথিৱীৰাজ চৌহানে কি কৰিলে এই বংশ ক'লৈ লৈ গ'ল এই বংশ এইফালে লৈ আহিলে মানে এইফালে কি আজমেৰ এই আজমেৰলৈ তেওঁ কি কৰিলে বংশ বৃদ্ধি কৰিব ল'লে চ' এই আজমেৰত তেওঁ কি কৰিলে বংশ বৃদ্ধি কৰিলে ঠিক আছে নে চ' আজমেৰত তেওঁলোক কেপিটেল বনালে আৰু আজমেৰত তেওঁ শাসন কৰিব ল'লে আৰু এই আজমেৰৰ এইফালে এখন ৰাজ্য আছিলে আমি আগতে পাইছিলোঁ মালোৱা হয়নে মালোৱা পাইছিলোঁ আমি আগতে চ' মালোৱাৰ ৰাজ্যৰ ৰজা সেই সময়ত আছিলে জয়চন্দ্ৰ ঠিক আছে নে মালোৱাৰ ৰজা সেই সময়ত আছিলে জয়চন্দ্ৰ আছিলে মালোৱা কি আছিলে কি জয়চন্দ্ৰ আছিলে জয়চন্দ্ৰ আছিলে ঠিক আছে নে কিবা দিগদাৰ পাইছা নেকি নাই পোৱা ইয়াত কি আছিলে জয়চন্দ্ৰ আছিলে ঠিক আছে চ' এই চৌহান বংশ চলি থকা সময়তে আমাৰ ইয়াত সৰু সৰু ডাইনাষ্টি বিলাকে গা কৰি উঠিছিলে ডাঙৰ ডাইনাষ্টি বিলাকৰ লেখত ল'বলগীয়া নাম নাই ঠিক আছে নে আৰু চৌহান বংশৰ শেষৰ ফালেকে আমাৰ কি হৈছিলে বিদেশী মুছলিম আক্ৰমণ আৰম্ভ হ'বলৈ লৈছিলে মুছলিম এটেক আমাৰ আৰম্ভ হ'বলৈ লৈছিলে ঠিক আছে নে আমি ইয়াৰ পৰাই অলপ মুছলিম আক্ৰমণৰ আভাস পাবলৈ আৰম্ভ হ'ব ঠিক আছে নে চ' ইয়াত কাৰ শাসন চলিছিলে ইয়াত পৃথিৱীৰাজ চৌহানৰ শাসন চলি আছিলে সেই সময়ত ইয়াৰ কি হৈছিলে মালোৱা আছিলে আৰু মালোৱাৰ
এই মালোৱাৰ ৰজা কৈছিলে জয়চন্দ্ৰ আছিলে জয়চন্দ্ৰ আছিল কোন মালোৱাৰ ৰজা জয়চন্দ্ৰ আছিল ঠিক আছে এই পৃথ্বীৰাজ চৌহানৰ লগত মালোৱাৰ ৰজা জয়চন্দ্ৰ ভালে সম্পৰ্ক আছিলে তেওঁলোকে একেলগে লগ লাগি পেলাই তেওঁ ডাইৰেক্টলি নহলো ইনডাইৰেক্টলি পৃথ্বীৰাজ চৌহানক সহায় কৰিছিলে কাক হৰুৱাবলৈ জানে আফগানিস্তানৰ মহম্মদ ঘড়ীক হৰুৱাবৰ কাৰণে সহায় কৰিছিলে এই মহম্মদ ঘড়ীক কোৱা হয় কিছু কিছু কিতাপত 17 বাৰ আক্ৰমণ কৰিছিলে 18 বাৰ আক্ৰমণ কৰিছিলে 16 বাৰ আক্ৰমণ কৰিছিলে এনেকৈ পোৱা যায় ঠিক আছে নে এই মহম্মদ ঘড়ীক ভালেমান বাৰ হৰুৱাইছিলে কোনে আমাৰ এই পৃথ্বীৰাজ চৌহানে চৌহান ডাইনাষ্টি মানে ৰাজপুতৰ চৌহান ডাইনাষ্টিয়ে চৌহান ডাইনাষ্টি কৈছিলে মানে ভালেমান বাৰ হৰুৱাইছিলে কাক হৰুৱাইছিলে মুছলিম এটেকাৰ মহম্মদ ঘড়ীক হৰুৱাইছিলে তেওঁ ক'ৰ পৰা আহিছিলে আফগানিস্তানৰ পৰা আহিছিলে আৰু এই তেওঁ যে হৰুৱাইছিলে এই হৰুৱাওঁতে ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ জয়চন্দ্ৰে সহায় কৰিছিলে ঠিক আছে নে জয়চন্দ্ৰে কাক সহায় কৰিছিলে জয়চন্দ্ৰে আমাৰ পৃথ্বীৰাজ চৌহানক সহায় কৰিছিলে ঠিক আছে এতিয়া চাবা এই জয়চন্দ্ৰৰ এজনী জীয়েক আছিলে ঠিক আছে নে জয়চন্দ্ৰৰ এজনী ধুনীয়া ডিকলিপ জীয়েক আছিলে আৰু জীয়েকজনীৰ নাম কোনে ক'ব পাৰিবা জীয়েকজনীৰ নাম কি হয় চান্যগীতা বুলি কোৱা হয় চান্যগীতা মই জীয়েকৰ নামটো লিখিছো জয়চন্দ্ৰৰ জীয়েকৰ নাম ঠিক আছে নে জয়চন্দ্ৰৰ জীয়েকৰ নাম কি হয় চান্যগীতা বুলি এজনী জীয়েক আছিলে কাৰ জীয়েক আছিলে জয়চন্দ্ৰৰ এজনী জীয়েক আছিলে কি নাম আছিলে চান্যগীতা বুলি এজনী জয়চন্দ্ৰৰ জীয়েক আছিলে এই জয়চন্দ্ৰৰ ঘৰলৈ অহা যোৱা চলিছিলে কাৰ পৃথ্বীৰাজ চৌহানৰ লগত অহা যোৱা চলিছিলে এইজন বহুত সেই সময়ত চৌহানতকে আৰু দক্ষ ৰজা নাছিলে তেওঁ এজন প্ৰবল পৰাক্ৰমী ৰজা আছিলে আৰু এই ৰজাৰ প্ৰেমত পৰিলে কোন চান্যগীতা প্ৰেমত পৰিলে ঠিক আছে কাহিনীটো একদম মন দি শুনিবা নহলে লিংক খেলিমেলি হ'ব ঠিক আছে এই পৃথ্বীৰাজ চৌহানৰ কি হ'ল প্ৰেমত পৰিলে কাৰ কোন প্ৰেমত পৰিলে চান্যগীতা প্ৰেমত পৰিলে কাৰ পৃথ্বীৰাজ চৌহানৰ প্ৰেমত পৰিলে আৰু প্ৰেমত পৰাৰ কথাটো বাপেকে কেনেকৈ গম পালে বা এই বাপেক কোন জয়চন্দ্ৰ গম পালে চ' জয়চন্দ্ৰই বিচৰা নাই যে তেওঁৰ লগত বিয়া হোৱাটো কিন্তু গৰম ভাতৰ ধোঁৱা ধৰা বুলি কয় যে মানে তেনেকুৱা ধৰণৰ কাহিনী হ'ল জয়চন্দ্ৰই ক'লে যে তুমি তাৰ লগত বিয়া হ'ব নোৱাৰা তাই কণ্টা আৰম্ভ কৰিলে চ' তেতিয়া ক'লে জয়চন্দ্ৰই স্বয়ম্বৰ পাতিলে কাৰ চান্যগীতাৰ স্বয়ম্বৰ পাতিলে আৰু স্বয়ম্বৰত দেশী বিদেশী বহুতো ৰজাৰ ৰাজকুমাৰক নিমন্ত্ৰণ জনালে ৰজাক মাতিলে যে আমাৰ ছোৱালী স্বয়ম্বৰ আছে সকলো আহিব লাগে কিন্তু জয়চন্দ্ৰক এই পৃথ্বীৰাজ চৌহানক খবৰ নিদিলে ঠিক আছে খবৰ নিদিলা নাই তুমি কাৰোবাক ৰেছপেক্ট কৰিব নোৱাৰা তুমি ডিছৰেছপেক্ট কৰাৰ অধিকাৰ ক'ত পালা যেতিয়া স্বয়ম্বৰ হ'ল সেই স্বয়ম্বৰ স্থলীৰ মূল গেটত প্ৰহৰীৰ ৰূপত পৃথ্বীৰাজ চৌহানৰ মূৰ্তিত তৰোৱাল দি পেলাই সিকিউৰিটি গাৰ্ড হিচাপে এটা মূৰ্তি বনাই থিয় কৰাই দিলে এই কথাটো চান্যগীতাই বেয়া পালে ঠিক আছে নে চ' চান্যগীতাই এইটো হোৱাটছআপ কৰিয়ে দিলে পৃথ্বীৰাজ চৌহানক যে আমাৰ ঘৰত এনেকুৱা প্লেন চলিছে মোক বিয়া দিয়া প্লেন চলিছে স্বয়ম্বৰ পাতিছে কিন্তু তোমাক খবৰ দিয়া নাই তুমি কিবা এটা কৰা নহ'লে মই যে বিয়া হ'ব মোক লৈ যোৱা মই তুমি নহ'লে থাকিব নোৱাৰো এটচেট্ৰা ক'লে ঠিক আছে চ' চান্যগীতা যেতিয়া বৰমালা পিন্ধাবৰ পৰ্ব আহিলে চ' বৰমালা নি পেলাই চান্যগীতাই কৰিলে পৃথ্বীৰাজ চৌহানৰ যিটো মূৰ্তি আছিলে দুৱাৰদলিত মানে গেটৰ প্ৰহৰ মানে সি প্ৰহৰীৰ ৰূপত থকা যিটো মূৰ্তি আছিলে সেই মূৰ্তিটোতে মালাডাল দি পিন্ধাই দিলেগৈ এই কথাত বৰ অশান্তি পালে কোনে জয়চন্দ্ৰই চকুৰ আগতে লাজ পালে ইমান ৰজা মহাৰজা আছিলে লাজ পাই পেলাই তেওঁ কাক বেয়া পোৱা হ'ল সেইদিনাৰ পৰা পৃথ্বীৰাজ চৌহানক বেয়া পোৱা হ'ল চ' বেয়া পোৱা হ'লত কি হ'ল সেইদিনাটো খবৰ পালেই পৃথ্বীৰাজ চৌহানে ক'লে ই অপমান মইতো এজন ৰজা হৈ পেলাই যদি মোৰ এনেকুৱা দয়া গাড়ী নিকালো নহয় দয়া কি কৈছিলে তলা ভাঙিছিলে লগ ভাঙিছিলে অ'কে চ' বোলা আমি যাবলৈ ক'ত যাব লাগে এটেক কৰিব লাগে কাক আমি ক'বলৈ মালোৱা যাব লাগে জয়চন্দ্ৰক এটেক কৰিব লাগে তেওঁ একদম সৈন্য সামন্ত লৈ পেলাই চান্যগীতাক লৈ গুচি গ'ল বিয়া পাতি লৈ গুচি গ'ল এতিয়া কম লাজ পাইছে সেইটো বেচেৰা জয়চন্দ্ৰৰ অৱস্থা বেয়া জয়চন্দ্ৰক ক'লে এই কথা নহয় বদলা লোৱা যাব কেনেকে বদলা লোৱা যাওক চাব লাগিব কেনেকে কি কৰা যাব লগে মহম্মদ ঘড়ীটো কি আছিলে মহম্মদ ঘড়ী বাৰে বাৰে আহি পেলাই ইয়াতে পিটন খাই গৈছিলে ফাৰ্ষ্ট বেটেল অফ টাৰাইন আমি সকলোৱে পঢ়িছো কিন্তু আমি ইয়াৰ মেইন কাহিনীটো গমেই নাপাওঁ হয় নাই ফাৰ্ষ্ট বেটেল অফ টাৰাইন 1191 যিটো হাৰিয়ানাৰ টাৰাইন যিটো নামৰ জেগা আছে ন এই হাৰিয়ানাৰ টাৰাইন নামৰ জেগাডোখৰত লাগিছিলে কাৰ লগত লাগিছিলে মহম্মদ ঘড়ী আৰু কাৰ মাজত হৈছিলে আমাৰ পৃথ্বীৰাজ চৌহানৰ মাজত মহম্মদ ঘড়ীৰ লগত কি হৈছিলে 1191 ফাৰ্ষ্ট বেটেল অফ টাৰাইন হৈছিলে চ' ফাৰ্ষ্ট বেটেল অফ টাৰাইনত পৃথ্বীৰাজ চৌহান জিকিছিলে মহম্মদ ঘড়ী হাৰিছিলে চ' তেনেকে 18 বাৰ হাৰি পেলাই গুচি গ'ল ছেকেণ্ড বেটেল অফ টাৰাইন যেতিয়া হয় 1192 হ'ব হয়নে এই 1192 যেতিয়া হ'ব তাৰ আগতে এই বিয়া পৰ্বটো চলি গ'ল চ' জয়চন্দ্ৰই খবৰ দিলে মহম্মদ ঘড়ীক ফেক্স পঠিয়ালে
তাকে এইটো হোৱাটছআপ মানে ইনষ্টাগ্ৰাম কিবা এটা মানে ক'ৰবাত মেছেজ কৰিলে আৰু যে তুমি কি বিচৰা নেকি যে এনেকে এই মানুহজনক তুমি মাৰিবলৈ মাই এনিমি ইজ মাই ফ্ৰেণ্ড ৰাজনীতিত সেইটো থাকিবই মোৰ শত্ৰু কিবা মানে কি মোৰ বন্ধুৰ আছিলে মোৰ শত্ৰুৰ মাই এনিমিজ এনিমি মোৰ শত্ৰুৰ শত্ৰু মোৰ বন্ধু ঠিক আছে নে মোৰ শত্ৰুৰ শত্ৰু মোৰ বন্ধু মোৰ শত্ৰুৰ শত্ৰু মোৰ বন্ধু ঠিক আছে নে চ' জয়চন্দ্ৰাই কৰিলে ফোন কৰিলে মমত ঘূৰি ক'লে তুমি কি বদলা বিচাৰা নেকি আৰে কিয় নিবিচাৰো ইমান দিন ৰৈ আছো বোলে ঠিক আছে বোলে তুমি গুচি আহা চ' দুইটাই মিলি পেলাই 1192 আকৌ বেটেল অফ টৰাইন লাগিলে ছেকেণ্ড বেটেল অফ টৰাইন লাগি পেলাই গ'লে পৃথিৱীৰাজ চৌহানক হৰুৱালে এইটো বৰ বেয়া কাম কৰিলে কোনে বেয়া কাম কৰিলে জয়চন্দ্ৰ চোৱা নিজৰ দেশৰ মাজতে নিজৰ দেশৰ ছাইডৰ চুবুৰীয়া ৰাজ্যখনৰ ৰজাজনলৈ বিয়া নিদিয়াৰ কাৰণে কি হৈ গ'ল কিমান ডাঙৰ কথা হ'ল যদি এই বিয়া চব এই কাৰণে হ'ল নেকি নাই হোৱা বাপেৰ কাৰণে হ'ল বাপেকে বিয়া দিয়াটো কি ডাঙৰ কথা হয় নাই বিয়া দি দিব পাৰিলেহেঁতেন চ' বিয়া হোৱাৰ কাৰণেতো মহম্মদ ঘূৰি আহিব পাৰিলে মহম্মদ ঘূৰি আহিব পৰা কাৰণেতো পৃথিৱীৰাজ চৌহানৰ লগত ফাইট হ'ল আৰু পৃথিৱীৰাজ চৌহান ফাইট হোৱাৰ কাৰণেই পৃথিৱীৰাজ চৌহান মৰাৰ কাৰণেতো ইয়াত আমাৰ কি হ'লে মুছলিম এটেকৰ আৰম্ভণি হ'ব হয়নে এটা চাবা এই 1192 ফাইট হ'ল মহম্মদ ঘূৰি আহিলে জয়চন্দ্ৰৰ লগত লাগি পেলাই দুইজনে মিলি পেলাই পৃথিৱীৰাজ চৌহানক বধ কৰিলে আৰু পৃথিৱীৰাজ চৌহানক বহুত কষ্ট দি মাৰিলে পৃথিৱীৰাজ চৌহানক লৈ গ'লগে বান্ধি মিলি লৈ গ'ল কোনো দয়া নকৰিলে নি পেলাই আফগানিস্তানৰ চকু উলিয়ালে কিবা কিবি কৰি পেলাই খুচি মানে বহুত অত্যাচাৰ কৰি পেলাই মাৰিলে ঠিক আছে নে চ' লাষ্টত ইয়াৰ অৱস্থা কি হ'লে জয়চন্দ্ৰৰ অৱস্থা কি হ'ল চোৱা জয়চন্দ্ৰ কি হ'লে বেটেল অফ চান্দাৱাৰ এই বেটেল অফ চান্দাৱাৰত কি কৰিলে 1194 এওঁক কিল কৰিলে এওঁক হৰুৱালে কোনে মহম্মদ ঘূৰি হয়নে তাৰমানে তেওঁ এই বেটেল তেওঁ হৰুৱালে যেতিয়া হৰুৱালে তেতিয়া জয়চন্দ্ৰই কৈছে তাক কৈছে মানে ঘূৰি কৈছে চা ভাই তই বহুত বেয়া কাম কৰিলি তোক মই ইমান সহায় কৰিলোঁ তোৰ এনিমিক মই বধ কৰাত সহায় কৰিলোঁ মই সহায় কৰিলোঁ তই মোক কিয় মাৰিলি তেতিয়া কৈছে চোৱা তুমিতো মোক বেয়া কাম কৰিছা বোলে চোৱা মই বেয়া কাম কৰা নাই তুমি অলৰেডি তুমি বেয়া কাম কৰি লৈছা তুমি নিজৰ জোঁৱায়েকক মাৰিছা তুমি নিজৰ জোঁৱায়েকক মৰুৱাইছা তোমাৰ নিজৰ জীক তুমি বিধৱা কৰিছা তুমি কি বেয়া কাম কৰা নাই মই আহি পেলাই তোমাক মৰাটো কি বেয়া কাম হ'ল হয়নে চ' মই যদি এতিয়া পাকিস্তানলৈ যাওঁ পাকিস্তানৰ কাৰোবাৰ এজনৰ লগত লগ লাগি যদি মই পাকিস্তানৰ বেলেগ এজনক মাৰোঁ মই আকৌ সেইজনক মাৰিবলৈ কিবা চিন্তা কৰিম নেকি নকৰোঁ কি মানে কিয় চিন্তা কৰিম একো কাৰণে নাই হয় নাই চ' মাই এনিমি হয় ওকে চ' কি কৰিলে জয়চন্দ্ৰ কি কৰিলে বেটেল অফ চান্দাৱাৰত 1194 হত্যা কৰি পেলালে ঠিক আছে নে তেওঁৰ চেপ্টাৰ ক্ল'জ যেনেকুৱা কৰ্ম তেনেকুৱা ফল পালে ঠিক আছে নে চ' পৃথিৱীৰাজ চৌহানৰ সেই সময়তে মৃত্যু হ'ল এই মৃত্যু হোৱাৰ পাছতে এইফালে কৰিলে মহম্মদ ঘূৰি আহিলে মহম্মদ ঘূৰি কৰিলে লাহে লাহে গোটেই এইফালে এইডোখৰ কি হৈছিলে আমাৰ আজমেৰৰ পৰা দিল্লীলৈকে অকুপাই কৰি ল'লে হয়নে চ' আজমেৰৰ পৰা দিল্লীলৈকে অকুপাই কৰি ল'লে ঠিক আছে দিল্লীলৈকে অকুপাই কৰি ল'লে আজমেৰৰ পৰা দিল্লীলৈকে অকুপাই কৰি ল'লে হ'ল এইডোখৰ গোটেইডোখৰ কি কৰিলে মহম্মদ ঘূৰিয়ে অকুপাই কৰি ল'লে চ' মহম্মদ ঘূৰি কোন আছিলে এতিয়া আমাৰ টপিকটো কি চৌহান বংশ হয়নে চৌহান বংশ আমি এতিয়া চাই আছো চ' ঘূৰি গুচি গ'ল এতিয়া চোৱা এই চৌহান বংশ যেতিয়া শেষ হ'ল চৌহান বংশৰ কি হ'ব এতিয়া মুছলিম এটেক হ'ল কাৰণ মুছলিম এটেক অলৰেডি হ'লেই হৈ পেলাই চৌহান ল'লে মালৱা ল'লে গোটেইখিনি লৈ পেলালে কোনে ল'লে এই গোটেইখিনি কোনে ল'লে গোটেইখিনি আমাৰ কি ক'লে আমাৰ ঘূৰিয়ে লৈ ল'লে হয় নাই এতিয়া আহিলে আমাৰ ঘূৰি পৰ্বতৰ এখন চাই লওঁ ঘূৰি কোন হয় ঘূৰি আফগানিস্তানৰ হয়নে ঘড়ী কোন হয় আফগানিস্তানৰ হয় না মহম্মদ ঘড়ী মহম্মদ তোমাৰ এমডি লিখিছো মহম্মদ ঘড়ী কি হয় তেওঁ কি হয় আফগানিস্তানৰ হয় ঠিক আছে এই আফগানিস্তানৰ মহম্মদ ঘড়ীৰ তিনিজন আকৌ দাস আছিলে দাস মানে চাকৰ বা গোলাম ঠিক আছে বা স্লেভ বুলি কওঁ প্ৰথম তিনিজন তেওঁ গোলাম আছিলে তাৰ এজনৰ নাম হ'ল আইবাক কুতুবুদ্দিন আইবাক আমি চবে চিনি পাওঁ আইবাক দা হয় নাই ছেকেণ্ডজন আছিলে কুবাচা বুলি এজন আছিলে আৰু থাৰ্ডজন আছিলে ইয়ালডোজ এই তিনিজন তেওঁ স্লেভ আছিলে স্লেভ মানে আকৌ সেই বুলি নাভাবিবা একেবাৰে কাম কৰা লগোৱা লিখছোৱা বুলি নাভাবিবা স্লেভ মানে তেওঁলোকৰ যিজন আটাইতকৈ ভাল স্লেভ এজনক সেনাপতি দায়িত্ব দিয়ে আকৌ চ' আইবাক এই তিনিজন স্লেভৰ ভিতৰত আইবাক আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সাহসী তেওঁ কি আছিলে স্লেভ আছিলে আৰু তেওঁ এজন সেনাপতিও আছিলে কাৰ মহম্মদ ঘূৰি সেনাপতিও আছিলে ঠিক আছে নে মহম্মদ ঘূৰি কি আছিলে সেনাপতিও আছিলে এতিয়া কথাটো হ'ল যে আইবাকে কি কৰিলে মহম্মদ ঘূৰি জীয়েকক প্ৰেমত পৰি গ'ল নহয় আইবাক মহম্মদ ঘূৰি জীয়েকক প্ৰেমত পৰি গ'ল খবৰ পালে ঘূৰিটো এতিয়া খঙত ততনা চাকৰ মোৰ ঘৰতে খালি মই চলালো ডাঙৰ কৰিলো এতিয়া মোৰ লগত এতিয়া এই মোৰ ছোৱালীকে হোৱাটছআপত ভিডিঅ' কল কোনো কাম নাই আৰু দম দিলে এতিয়া দম দিয়াকে মাৰিবলৈ আহি গ'ল ঘূৰি ইয়াক বোলে মাৰি পেলাই ভাল আৰু বোলে আছে গৈ নাপাই হাল সেইটো ইয়াত খাপ নাখায় ঠিক আছে কি হ'ল মাৰিবলৈ আহিলে কি হ'ল যে আইবাকক এতিয়া মানে কি মাৰিব ল'লে ত' জীয়েক আহি গ'ল আগত মোৰ
হেৰিক যদি তুমি মাৰা, যদি মোৰ হাজবেণ্ডক মাৰা বা মোৰ বয়ফ্ৰেণ্ডক যদি তুমি মাৰা, আগতে মোক মাৰিব লাগিব। ঠিক আছে। চ' তেতিয়া জীয়ে ক'লে, চোৱা পাপা, কথাটো শুনা, আগৰবাৰ কি হৈছিলে পাহৰিলা? জয়চন্দ্ৰৰ লগত কেছটো পাহৰিলা? জয়চন্দ্ৰক যে জীয়েকক যে বিয়া দিওঁতে যে মাৰিছিলে, কাজি লাগিছিলে, লাষ্টতে জয়চন্দ্ৰ মৰিলে, পাহৰিলা? ভালকে মনত পেলোৱা, বিয়া দি দিয়া, যোগ্য হয়, ই যোগ্য আছে, ই মানুহটো বহুত যোগ্য, তোমাৰ ৰাজ্য ডাঙৰ কৰি দিব, তুমি চিন্তা নকৰিবা, বিয়া দিয়া। বাপেকে ভাবিলে হয় কথাটো, যদি জয়চন্দ্ৰৰ কথা হয় পিছত ডাঙৰ কথা হ'ব। বুঢ়া উপায় নাপায় কৰিলে, আইবাকৰ লগত জীয়েকক বিয়া দিলে। ঠিক আছে নে? এই আইবাকৰ লগত জীয়েকক বিয়া দিলে। এই আইবাক কোন আছিলে? আইবাক এটা কি আছিলে? শ্লেভহে আছিলে, এটা কি দাসহে আছিলে, তেওঁতো কোনো নিজৰ ববীয়াকৈ একো নাছিলে, হয়নে? চ' নিজৰ ববীয়াকৈ একো নাছিলে। চ' জয়চন্দ্ৰই ক'লে, মহম্মদ ঘূৰিয়ে ক'লে যে তুমি চিন্তা কৰিবলৈ একো নাই, মোৰ ইয়াত একো নাই যদিও তুমি কি কৰা, তুমি ভাৰতলৈ গুচি যোৱা। তুমি ভাৰতলৈ গুচি যোৱা, মই ভাৰতত এতিয়াই জিকি আহিছো, মই এতিয়া ভাৰতত জিকি আহিছো, তুমি ভাৰতৰ দিল্লীত গুচি যোৱা। দিল্লী গুচি যোৱা, তুমি দিল্লী শাসন কৰা, তাত চলোৱা, দেশ চলোৱা, তুমি তাত খোৱাগে। চ' আইবাক আহি পেলাই আমাৰ ভাৰতত সোমালে। ক'ৰপৰা? আফগানিস্তানৰ পৰা আইবাকক পঠিয়াই দিলে কোনে? ঘড়ীয়ে। ঘড়ী কি আছিলে? শ্লেভ আছিলে। ঘড়ী সেনাপতি কোন আছিলে? আইবাক আছিলে। চ' আইবাকক কি কৰিলে? পঠিয়াই দিলে। ক'লৈ পঠিয়ালে? দিল্লীত পঠিয়াই দিলে। চ' দিল্লীত কৰিলে, কি মেপ আঁকিছো এখন মই, অ'কে, ঠিক আছে নে? এতিয়া বুজি পালে হলো নাই? অ'কে, চোৱা। ত' দিল্লী কি কৰিলে? দিল্লীত পঠিয়ালে, পঠিয়ালে দিল্লীত, আইবাকক পঠিয়াই দিলে। চ' দিল্লীত আহি পেলাই আইবাক চলিব ল'লে। চ' এই আইবাকো এজন শ্লেভ আছিলে, আইবাকৰ শ্লেভজনৰ নাম কি আছিলে গম পোৱা নে? ইলতুৎমিছ। আইবাকৰ শ্লেভজনৰ নাম কি আছিলে? ইলতুৎমিছ। আইবাকৰ শ্লেভ নাম কি? ইলতুৎমিছ। ইলতুৎমিছ বুলি এজন আইবাকৰ শ্লেভ আছিলে। আৰু এই শ্লেভজনৰ কি হ'ল? আইবাকৰ জীয়েকৰ প্ৰেমত পৰিলে। যেতিয়া আইবাকৰ জীয়েকৰ কথা গম পালে, মানে আইবাক ক'লে, ইয়াকতো মই কাটি দিম। তেতিয়া জীয়ে ক'লে, তুমি পাহৰিলা, তুমি কি আছিলা আগতে? সেইবোৰ কথা কম নেকি? এতিয়া হিষ্ট্ৰী বিয়াতে মেলিম নেকি? হ'ব দে, ঠিক আছে, বিয়া হওক। বুজিলে? চ' বিয়া দিলে। চ' এই বংশটো সিটো গোলামৰ পৰা সিটো গোলাম হৈ যোৱাৰ কাৰণে এই বংশটোক আমি গোলাম বংশ বা শ্লেভ ডাইনাষ্টি বা দাস বংশ বুলি আমি ক'ব পাৰো। চ' এতিয়াৰ পৰা ইয়াত কেৱল গোলাম বংশ আৰম্ভ হ'ব বা ইয়াৰ শ্লেভ ডাইনাষ্টি আৰম্ভ হ'ব ক'ত? ভাৰতত। তাৰমানে আমি এতিয়া মধ্যকালীন ভাৰত অৰ্থাৎ মেডিয়েভেল ইণ্ডিয়াত আমি প্ৰৱেশ কৰিম ইয়াৰ পাছৰ পৰা। ঠিক আছে নে? ইয়াৰ পাছৰ পৰা কি হ'ব? দিল্লীত ই শাসন আৰম্ভ কৰাৰ কাৰণে দিল্লী চুলতানেট বুলি কোৱা হ'ব। চ' আমি এইখিনি সময়ত দিল্লী চুলতানেট বুলি পঢ়িম। কি বুলি পঢ়িম? দিল্লী চুলতানেট বা দিল্লী চালতানাত বুলি আমি পঢ়িম। ঠিক আছে নে? চ' আইবাকৰ আৰম্ভণিৰ পৰাই, গোলাম বংশৰ পৰাই, আমাৰ শ্লেভ ডাইনাষ্টিৰ পৰাই আমাৰ কি আৰম্ভ হ'ব? আমাৰ মেডিয়েভেল ইণ্ডিয়াৰ হিষ্ট্ৰী আমাৰ আৰম্ভ হ'ব, তাৰমানে মুছলিম এটেক আৰম্ভ হ'ব। এতিয়া চোৱা, মুছলিম এটেক কেনেকে হৈছিলে? মুছলিম এটেক কেইটামান ফেজত হৈছিলে চোৱা। প্ৰথমে আহিলে বিন কাছিম বুলি এজনে আহি পেলাই আমাৰ ভাৰত মানে আক্ৰমণ কৰিব। কাছিম স্পেলিং হৈছে নাই চাবা দেই, হৈছে হয় নাই? কাছিমে এটেক কৰিব। তেওঁ টকা পইচাৰ কাৰণেহে আহিছিল, তেওঁ দেশত ইয়াত ভাৰতত দেশ পাতি পেলাই শাসন কৰিবলৈ নাই অহা। বিন কাছিম অহাৰ পাছত কোন আহিব আমাৰ? ক'ব পাৰিবানে? বিন কাছিম অহাৰ পাছত আমাৰ কি হ'ব? গাজনবী আহিব, গাজনবী আহিব, হয়নে? তাৰপৰা আহিব ঘড়ী আহিব, তাৰপৰা আহিব বাবৰ আহিব, তাৰপৰা আহিব আমাৰ বাবৰদা আহিব, হয়নে? চ' এই গাজনবী, বিন কাছিম আৰু আমাৰ ঘড়ী কোনো ধৰণৰ দেশত শাসন কৰিবলৈ নাই অহা। তেওঁলোক মাত্ৰ পইচা ধন সম্পত্তিৰ কাৰণে ভাৰতত আক্ৰমণ কৰিবলৈ আহিছিলে। কিন্তু বাবৰ সম্পূৰ্ণ দেশ চলাম বুলি আহিছিলে। কাৰণ তেওঁ আফগানিস্তানৰ পৰা খেদি পঠিওৱা হৈছিলে। চ' বাবৰ আহি ইয়াত কি কৰিলে? আমাৰ জাহাংগীৰ, আকবৰ গোটেইখিনি ইয়াত আনি পেলাই লগ লগালে। ঠিক আছে নে? এইখিনি যদি আমি মাতি নানিলোহেঁতেন, যদি আমি ইব্ৰাহিম লোধিক মাৰিবলৈ মাতি নানিলোহেঁতেন, বাবৰ আহিলেহেঁতেন নি? নাহে। চ' আমাৰে ভুল, আমি আমাৰ মাজতে মানুহ মাৰিবলৈ আমি যেতিয়া বাহিৰৰ পৰা মানুহ আনিম, বাবৰে ভালে পালে, বাবৰে গম নাপায় যে ভাৰত ইমান ইজি হ'ব শাসন কৰিবলৈ, হয়নে? ইমান ইজি পিছত বাবৰ আহি পেলাই গোটেইখন ইয়াত বাহিৰৰ পৰা ইনভেডাৰ বা মানে কি ক'ম এইটো আমি মুছলিম এটেকাৰসকলক লৈ আনি পেলাই শাসন কৰিলে। চ' আমি এইটো এনেকৈ পঢ়িম, ঠিক আছে? চ' বিন কাছিম, গাজনবী, ঘড়ী, এই ঘড়ী আক্ৰমণ কেতিয়া হৈছিলে? আমাৰ 1200 পৰা 1500 ভিতৰত আমি এইখিনি পঢ়িম। আৰু ইয়াত আমি পাম যে 1500 পৰা কিমান পাম? আমাৰ হেৰি কেতিয়া হৈছিলে? এইখন তোমাৰ ফাইটখন পিজন ৰিভল্ট 1857লৈকে আমি কাৰ বিষয়ে পাম? বাবৰ, মানে আমি গোটেই ইয়াত মুছলিম গোটেই এটেকাৰখিনি মানে গোটেই বংশখিনিৰ বিষয়ে পঢ়িবলৈ পাম, যেনেকৈ খিলজী বংশ, গোলাম বংশ, হয়নে? এই গোটেই বংশখিনি আমি ইয়াত পঢ়িবলৈ পাম। তাৰ পৰা 1857ৰ পাছত আমি বেলেগকে হিষ্ট্ৰী পঢ়িম। চ'
লিংকটো খেলি মেলি হৈছে নেকি সেইটো চোৱা তোমালোকে লিংক খেলি মেলি হ'ব নিদিবা লিংক যদি খেলি মেলি হয় গোটেই ক্লাছটো খেলি মেলি হ'ব লিংক খেলি মেলি হ'ব নিদিবা ঠিক আছে নে আৰ্ট এণ্ড আইডল খিনি আমি আমি পাছত চাম মন্দিৰ নিৰ্মাণৰ যিখিনি শৈলী আছিলে ন আমি এইখিনি জানিব লাগিব ব্লেক কালাৰ ক'ত আছিলে বুদ্ধ মূৰ্তি থিয় হৈ থকা মূৰ্তি ক'ত পায় মন্দিৰ কাক কয় মানে গোটেই মন্দিৰবিলাকৰ পাৰ্টবিলাক কি কি সেইখিনি পাছত চামেই এনেও ঠিক আছে নে ৰাম মন্দিৰৰ বিষয়ে তাতে আলোচনা কৰি দিম কোনটো শৈলীত ৰাম মন্দিৰ নিৰ্মাণ হৈছে সেই গোটেইখিনি আমি নগৰ আৰ্ট এতিয়া এইখিলে কিবা ডাউট আছে নেকি আমাৰ এইখিলেকে ডাউট আছে নেকি চৌহান বংশত কিবা ডাউট আছে নেকি চৌহান বংশত একো ডাউট নাই জয়চন্দে আহি পেলাই কৰিলে জয়চন্দ্ৰৰ লগত ফাইটটো হ'ল হয়নে চ' এইখিলেকেতো একো ডাউট নাই কাৰো ঠিক আছে লিংকটো যাতে খেলি মেলি নহয় তাত বহুত গুৰুত্ব দিবা দেই হাঁচি নামাৰিবা সোণ কাণ চেপা কি হ'ল হাৰিয়াংকা ডাইনাষ্টি শিশুনাথ ঠাই গ'ল মৌৰ্য ঠাই গ'ল হয়নে মৌৰ্য ডাইনাষ্টি এইকেইটা হোৱাৰ পাছত তাৰপৰা আমাৰ কি পাইছিলোঁ আমি ISPK হয়নে ISPK পোৱাৰ পাছত আমি কি পালোঁ ওপৰলৈ গুপ্তা পঢ়িলোঁ গুপ্তা পঢ়ি আমি ওপৰলৈ আমি কি পঢ়িলোঁ আমি ওপৰলৈ বৰ্ধন পঢ়িলোঁ তললৈ আমি সংগম পঢ়িলোঁ একদম চিৰিয়েলি দেই বস্তুবিলাক সংগম পঢ়িলোঁ সংগমত আমি চেৰা পঢ়িলোঁ চৌল পঢ়িলোঁ পাণ্ডিয়া পঢ়িলোঁ হয়নে আমি পাণ্ডিয়া পঢ়িলোঁ ইয়াত পাণ্ডিয়া পঢ়িলোঁ এইখিনি পঢ়া হ'ল এইখিনি পঢ়াৰ পাছত আমি কি পঢ়িলোঁ চালুক্য পঢ়িলোঁ তাৰ নাম ৱাকাটাকা আছিলে হয়নে ৱাকাটাকা পঢ়িলোঁ ৱাকাটাকা জেগাত কি আহিলে চালুক্য আহিলে চালুক্য তিনিখন আছিলে এক নম্বৰ কি আছিলে চালুক্য ৱাটাপি আছিলে চালুক্য ৱাটাপি পঢ়িলোঁ চালুক্য কল্যাণী পঢ়িলোঁ চালুক্য কল্যাণী পঢ়ি পেলাই আমি কি পঢ়িলোঁ চালুক্য কল্যাণী পঢ়ি আমি চালুক্য বেংগী পঢ়িলোঁ বেংগী পঢ়াৰ পাছত আমি কি পঢ়িলোঁ তাৰ পৰা আমি পঢ়িলোঁ পল্লৱ পঢ়িলোঁ হয়নে পল্লৱৰ পাছত আমি কি পঢ়িলোঁ ৰাষ্ট্ৰকূটা পঢ়িলোঁ ৰাষ্ট্ৰকূটা পঢ়াৰ পাছত আমি পাল পঢ়িলোঁ পাল ডাইনাষ্টি পঢ়িলোঁ তাৰপৰা আমি কি পঢ়িলোঁ পালৰ পাছত কি আছিলে আমাৰ প্ৰতিহাৰা পঢ়িলোঁ কিমানখিনি পঢ়িলোঁ চোৱা প্ৰতিহাৰ ডাইনাষ্টি পঢ়িলোঁ প্ৰতিহাৰা পঢ়িলোঁ সেন পঢ়িলোঁ পাল পঢ়িলোঁ হয়নে তাৰপৰা কি পঢ়িলোঁ চোলা দুবাৰকৈ পঢ়িলোঁ হয়নে এইখিনি গোটেইখিনি পঢ়া হ'ল আৰু কিবা থাকিলে নি আমাৰ চালুক্য ৰাষ্ট্ৰকূট হৈ গ'ল তাৰপৰা এইফালে প্ৰতিহাৰা আহিলে সেন পঢ়িলোঁ এইখিনি পঢ়াৰ পাছত আমি কি পঢ়িলোঁ আৰু আগে পঢ়িলোঁ নাই পঢ়া মুছলিম এটেক পঢ়িলোঁ হয়নে মুছলিম এটেক তাৰমানে আমি ইয়াত ৰাজপুত পঢ়িলোঁ ৰাজপুত কাৰ বিষয়ে পঢ়িলোঁ ৰাজপুতৰ আমি চৌহানৰ বিষয়ে পঢ়িলোঁ চৌহানত আমি কি পালোঁ এজন ৰজা আছিলে বাসুদেৱৰ বিষয়ে পঢ়িলোঁ বাসুদেৱৰ পাছত ছেকেণ্ড ৰজা আহিলে পৃথিৱীৰাজ চৌহানৰ বিষয়ে পঢ়িলোঁ কিমানখিনি পঢ়িলোঁ চৌহান পৃথিৱীৰাজ চৌহানৰ বিষয়ে পঢ়িলোঁ চৌহানৰ লগত কাক বিয়া পাতিলে ছোৱালীজনীৰ নাম কি আছিলে কোৱাচোন ছোৱালীজনীৰ নাম আছিলে চন্দ্ৰগীতাৰ বিষয়ে পঢ়িলোঁ হয়নে এইখিনি বিষয়ে পঢ়িলোঁ আমি কাৰ বিষয়ে পঢ়িলোঁ তাৰপৰা কাৰ জীয়েক আছিলে জয়চন্দ্ৰ জীয়েকৰ বিষয়ে পঢ়িলোঁ হয়নে তো আমি গৌৰীৰ বিষয়ে পঢ়িলোঁ গৌৰী আক্ৰমণ কৰিছিলে 1191 এখন বেটেল হৈছিলে ফাৰ্ষ্ট বেটেলখন হৈছিলে হয়নে যিখনত কোন হাৰিছিলে গৌৰী হাৰিছিলে তাৰপৰা বেটেল ছেকেণ্ডখনত কি হৈছিলে গৌৰী জিকিছিলে হয়নে তাৰপৰা আমি কি পঢ়িলোঁ আইবাক কি হয় আইবাক ইয়ালডোজ আৰু কি পোৱাচাক
তো আচ্ছা এই তিনিজনৰ ভিতৰত আইবাক আছিলে, আইবাকৰ আছিলে কোন আছিলে, আইবাকৰ আছিলে ইলটুটমিছ আৰু ইলটুটমিছৰ পাছৰ পৰাই আৰু এই আইবাকৰ পাছৰ পৰাই দিল্লীত কি হ'ল, দিল্লী চালতানাত আৰম্ভ হ'ল। দিল্লী চালতানাত কিমানৰ পৰা আৰম্ভ হ'ল, 1200ৰ পৰা 1500লৈ কি হ'ল, দিল্লী চালতানাত আৰম্ভ হ'ল। এই প্ৰায় 300 বছৰ কি হ'ল, দিল্লী চালতানাতৰ বিষয়ে পঢ়িম। আৰু দিল্লী চালতানাত আমি গোটেইকেইটা বংশৰ বিষয়ে পঢ়িম, হয়নে, গোটেইকেইটা বংশৰ বিষয়ে পঢ়িম, মানে দিল্লী চালতানাত 1200 বা 1500 আৰু সিফালে কি হ'ব আমাৰ 1500 পৰা 1857লৈকে আমি সেই কথাখিনি পঢ়িম। তাৰ আগত আমি কি হ'লো, আমি গাজনবীৰ বিষয়ে পঢ়িব লাগিব, ঘড়ীৰ বিষয়ে পঢ়িব লাগিব, কাছিমৰ বিষয়ে পঢ়িব লাগিব, হয়নে। এইখিনি পঢ়ি আমি ক'লে সোমাই দিম, লাহেকৈ শ্লেভ ডাইনাষ্টি পঢ়ি দিম। শ্লেভ ডাইনাষ্টিৰ বিষয়ে পঢ়িব লাগিব 1206 পৰা 1290, হয়নে, 1206 পৰা 1290লৈ কি হ'ল শ্লেভ ডাইনাষ্টি। আৰু শ্লেভ ডাইনাষ্টিৰ প্ৰতিজন ৰজাৰ বিষয়ে পঢ়িম, প্ৰতিজন ৰজাই কি কাম কৰিলে, কি নাই, কোনে কি মন্দিৰ বনোৱালে, মন্দিৰ নহয়, কোনে কি মছজিদ বনালে, কোনে কি কৰিলে, গোটেইখিনি আমি ইয়াৰ ভিতৰত পঢ়ি যাম। কোন লাইব্ৰেৰী বা পিছল খাই পৰিলে, হয়নে, ৰুকমুদ্দিন কোন আছিলে, ৰেজিয়া চুলতানা কোন আছিলে, তেওঁ কাক বিয়া পাতিছিলে, মানে কাক ভাল পাইছিলে, ইয়াকুত কোন আছিলে, সেই গোটেই কথাখিনি আমি কি হ'ব, আমি ইয়াৰ পাছত পঢ়িম। চ' আজি ক্লাছটো এইখিনিতে আমি শেষ কৰিছোঁ। থেংক ইউ, জয় অসম।